হয় ইতিমধ্যে বাক্সা জিলা কাৰাগাৰৰ চৌহদৰ সন্মুখত ইতিমধ্যে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। জুবিন অনুৰাগীয়ে ভিৰ কৰিছে আৰু জুবিন অনুৰাগীসকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। যি 5 গৰাকী অভিযুক্ত এই জিলা কাৰাগাৰলৈ আনিব, এইসকলক ইতিমধ্যে ইয়াত তেওঁলোকক আনিব নালাগে বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে। আৰু মই কিছু কথা ইয়াৰ জানিব বিচাৰিম যে ইয়াত যিসকল অনুৰাগী আছে তেওঁলোকৰ পৰা কিছু কথা জানিব। বাইদেউ কি ক'ব? কি কম, আমাৰ জুবিন দাক আমাক ন্যায় লাগে, ন্যায় বিচাৰিছোঁ আমি। জুবিন দাই ন্যায় লাগে। ইমান লেতেৰা মানুহ এটা নতুন জেলখানাত আনিব লগা নাছিলতো, কিয় আনিব লাগে? আমাক আমাৰ ঠাইখিনি অপবিত্ৰ কৰিব লাগে। ইমান বেয়া মানুহ আনি ঠাইখিনি আমাৰ অপবিত্ৰ কৰিব লাগে, আমাৰ নিকাচি জেগাখিনি অপবিত্ৰ কৰিব লাগে। আমাক জুবিন দাৰ ন্যায় লাগে, সিহঁতক ফাঁচি দিব লাগে। আমি ফাঁচিৰ উদ্ধাৰ দিব দিছোঁ, ফাঁচি লাগে। 2 মাহ হ'ল জেলখানা উদ্ধাৰ বেলেগ কৈ দিয়া নাই। এইটো চৰকাৰৰ চাল আছে, চৰকাৰে কিয় ইয়াকে আনিব লাগে? ইয়াতে নতুন জেলখনক আনিব লগা হৈছে, ইয়াতে আনবাই নালাগে। ইয়াকে আমি ইয়াতে নিবিচাৰোঁ, ইয়াতে কৈ দি নাথাকিল তাহাক সিহঁতক সুৰক্ষা দিব লাগে। কি আছে আমাৰ অনুৰাগী মাৰি ফেলছে, আমাৰ জীৱনৰ আমাৰ আত্মাৰ শান্তি মাৰি ফেলছে। হয়, অতি গুৰুত্বপূৰ্ণ বিষয় যে এই যিগৰাকী 5 গৰাকী অভিযুক্ত 5 গৰাকীক এই জিলা কাৰাগাৰলৈ অনাক লৈ ৰাইজ ক্ষোভিত হৈ পৰিছে। জুবিন অনুৰাগীসকল ক্ষোভিত হৈ উঠিছে। এই 400 গৰাকী কয়েদী থাকিব পৰা এখন জেলত মাত্ৰ 5 গৰাকী যি কয়েদীক আনি ইয়াত থোৱাৰ ব্যৱস্থা কৰা বুলি প্ৰত্যক্ষভাৱে অভিযোগ উত্থাপন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। হয়, ইতিমধ্যে বাক্সা জিলা কাৰাগাৰৰ চৌহদৰ সন্মুখত ইতিমধ্যে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। জুবিন অনুৰাগীয়ে ভিৰ কৰিছে আৰু জুবিন অনুৰাগীসকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। যি 5 গৰাকী অভিযুক্ত এই জিলা কাৰাগাৰলৈ আনিব, এইসকলক ইতিমধ্যে ইয়াত তেওঁলোকক আনিব নালাগে বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে। আৰু মই কিছু কথা ইয়াৰ জানিব বিচাৰিম যে ইয়াত যিসকল অনুৰাগী আছে তেওঁলোকৰ পৰা কিছু কথা জানিব। বাইদেউ কি ক'ব? কি কম, আমাৰ জুবিন দাক আমাক ন্যায় লাগে, ন্যায় বিচাৰিছোঁ আমি। জুবিন দাই ন্যায় লাগে। ইমান লেতেৰা মানুহ এটা নতুন জেলখানাত আনিব লগা নাছিলতো, কিয় আনিব লাগে? আমাক আমাৰ ঠাইখিনি অপবিত্ৰ কৰিব লাগে। ইমান বেয়া মানুহ আনি ঠাইখিনি আমাৰ অপবিত্ৰ কৰিব লাগে, আমাৰ নিকাচি জেগাখিনি অপবিত্ৰ কৰিব লাগে। আমাক জুবিন দাৰ ন্যায় লাগে, সিহঁতক ফাঁচি দিব লাগে। আমি ফাঁচিৰ উদ্ধাৰ দিব দিছোঁ, ফাঁচি লাগে। 2 মাহ হ'ল জেলখানা উদ্ধাৰ বেলেগ কৈ দিয়া নাই। এইটো চৰকাৰৰ চাল আছে, চৰকাৰে কিয় ইয়াকে আনিব লাগে? ইয়াতে নতুন জেলখনক আনিব লগা হৈছে, ইয়াতে আনবাই নালাগে। ইয়াকে আমি ইয়াতে নিবিচাৰোঁ, ইয়াতে কৈ দি নাথাকিল তাহাক সিহঁতক সুৰক্ষা দিব লাগে। কি আছে আমাৰ অনুৰাগী মাৰি ফেলছে, আমাৰ জীৱনৰ আমাৰ আত্মাৰ শান্তি মাৰি ফেলছে। হয়, অতি গুৰুত্বপূৰ্ণ বিষয় যে এই যিগৰাকী 5 গৰাকী অভিযুক্ত 5 গৰাকীক এই জিলা কাৰাগাৰলৈ অনাক লৈ ৰাইজ ক্ষোভিত হৈ পৰিছে। জুবিন অনুৰাগীসকল ক্ষোভিত হৈ উঠিছে। এই 400 গৰাকী কয়েদী থাকিব পৰা এখন জেলত মাত্ৰ 5 গৰাকী যি কয়েদীক আনি ইয়াত থোৱাৰ ব্যৱস্থা কৰা বুলি প্ৰত্যক্ষভাৱে অভিযোগ উত্থাপন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।